আজি 19 আগষ্ট বিগত মাহৰ আজিৰ দিনটো আছিল উজনিৰ 3 জিলাৰ বাবে এক অভিশপ্ত দিন। নিশাটোৰ ভিতৰতে অহা প্ৰলয়ংকৰী বানে ধ্বংসস্তূপত পৰিণত কৰিছিল শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ কেইবাটাও এলেকা। চকুৰ প্ৰচাৰতে সকলো হৈ পৰিছিল শূন্য। টিপমীয়া গাঁৱৰ যুৱক ভাস্কৰজ্যোতি বৰুৱাৰ সপোনৰ বিস্কুটৰ উদ্যোগটো চূৰ্ণ বিচূৰ্ণ কৰিছিল, যিটো উদ্যোগে সংস্থাপনৰ বাট মুকলি কৰিছিল 30টাকৈ অধিক পৰিয়ালৰ। মানে সৰ্বোচ্চ কৰা ভাস্কৰজ্যোতি বৰুৱাৰ কাষৰ পৰা এক প্ৰতিবেদন যুগুত কৰিছে আমাৰ নাজিৰ আৰু সাংবাদিক মনোজ দত্তই। আমি সেই প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছো। বিভীষিকাময় সেই 19 তাৰিখৰ দিনটোৰ পৰা আজি আগষ্টৰ 19 তাৰিখ সম্পূৰ্ণ এটা মাহ সকলোৰে বুকু কঁপি উঠে। সেই দিনটো মনত পৰিলে আজি এটা সম্পূৰ্ণ মাহ পূৰ হোৱাৰ পাছত আমি বৰ্তমানে উপস্থিত আছো শিলাহাকু গড়মূৰৰ এটা বিস্কুটৰ বেকাৰীত। আৰু এই বিস্কুটৰ বেকাৰীটো ভাস্কৰ বৰুৱা নামৰ এজন যুৱকৰ আছিল আৰু সেই যুৱকজন এতিয়া সৰ্বশান্ত হোৱাৰ লগতে তেওঁৰ লগত কৰ্মচাৰী হিচাপে থকা 30টা পৰিয়াললৈ নামি আহিছে অমানিশা। আৰু সেই ভাস্কৰ বৰুৱাৰ যি প্ৰতিষ্ঠান, এই প্ৰতিষ্ঠানত আমি আহি উপস্থিত হৈছো আৰু দেখিবলৈ পাইছো সকলো পানীত জাহ গৈছে, সকলোতে মামৰ বোকা পলস সকলোৱে আৱৰি ধৰিছে। আৰু ভাস্কৰ বৰুৱাই কেনেধৰণে এতিয়া পুনৰ আগৰ অৱস্থালৈ ঘূৰি যাব তাক লৈ তেওঁ চিন্তিত হৈ পৰিছে। মোৰ সহযোগী আব্দুল ৰহিমে ইয়াৰ ভিতৰ ভাগলৈ যাবলৈ চেষ্টা কৰিছে আৰু সেই বিভীষিকাময় দিনটো মনত পৰিলে সকলোৰে বুকু কঁপি উঠে, যাৰ ফলত এতিয়া ভাস্কৰ বৰুৱাৰ দৰে বহু ভাস্কৰ সৰ্বশান্ত হৈছে। দেখিছে ভাস্কৰ বৰুৱাই নিজেই ক্ষুদ্ৰ ইণ্ডাষ্ট্ৰী গঢ়ি এনেধৰণেই বিস্কুটৰ পৰিয়াল পোহপাল দিয়াৰ লগতে প্ৰায় 30-35টাকৈ পৰিয়ালক তেওঁ সংস্থাপিত কৰিছিল। আৰু সেই ভাস্কৰ বৰুৱা আজি সৰ্বশান্ত। তেওঁক সুধিবলৈও আমাৰ ভাষা নাই বা তেওঁক ক'বলৈও ভাষা নাই। দেখিছে আব্দুলে দেখুৱাই আছে ইয়াৰ পৰিৱেশ। এনেধৰণেই তেওঁৰ যিসমূহ সম্পদ সকলো এতিয়া জহিক হৈ গৈছে, তছনছ হৈছে বানৰ সেই বোকা আৰু পলসৰ মাজত। সকলো এপদ এপদকৈ বিচাৰি তেওঁ উদ্ধাৰৰ প্ৰয়াস চলাইছে। ইয়াত যিসকল কৰ্মচাৰী আছিল তেওঁলোকৰ চকুত চকুলো আৰু প্ৰত্যেকেই নিজৰ পৰিয়াল পোহপাল দিয়াৰ লগতে এই বেকাৰীৰ পৰাই তেওঁলোকে অৰ্জন কৰিছিলে তেওঁলোকৰ স্বাৱলম্বনৰ পথ। এতিয়া দেখিছে ভাস্কৰ বৰুৱা সৰ্বশান্ত, লগতে সেইসকল কৰ্মচাৰী তেওঁলোকৰ জীৱনলৈ নামি আহিছে অমানিশা। এনেধৰণে লাখ টকীয়া সম্পত্তি নিমিষতে ধ্বংস হ'ল কোবাল বলিয়াবানৰ সেই সোঁতত বা সেই বোকা পলসৰ মাজত। মই ভাস্কৰে এনেধৰণে তেওঁ কৰ্মচাৰীৰ সৈতে চফা কৰাত ব্যস্ত হৈ আছে আৰু এইসমূহ সম্পদ যেন পুনৰ ঘূৰাই আনিব পাৰিব সেয়া কোনো আশা নাই, নিশ্চয়তা নাই। কিন্তু আমি কি বুলি সুধিম ভাস্কৰৰ পৰা, ভাস্কৰক আমি কেনেদৰে সান্ত্বনা দিম? আমি ভাস্কৰৰ কাষলৈ যাবলৈ বিচাৰিছো। ভাস্কৰ অকণমান উঠি আহিলে ভাল হ'ব, যিহেতু আমি দেখিছো সকলো সৰ্বশান্ত হৈছে, আপোনাৰ সকলো জাহ গৈছে নদীৰ যি বোকা পলসৰ মাজত। কি ক'ব আপোনাৰ ইয়াত আপুনি কিমান টকা ব্যয়েৰে এই ইণ্ডাষ্ট্ৰী আপুনি গঢ়িছিলে বা আপোনাৰ লগত কিমান মানুহ আপুনি ৰাখিছিলে বা কিমানক আপুনি সংস্থাপিত কৰিছিলে? ধন্যবাদ আপোনালোকলৈ। প্ৰতিদিন টাইমৰ চেনেলৰ যোগেদি মই হয়তো ৰাইজকে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কি ক'ম, বিগত 19 জুলাইত অহা প্ৰলয়ংকাৰী বানপানীয়ে আমাৰ অঞ্চলটোৰ লগতে আমাৰ সকলোবিলাক শেষ হৈ থৈ গ'ল। মোৰ এই বেকাৰীৰ লগতে মোৰ ঘৰো আছে, ঘৰৰ ধ্বংস। ঘৰৰ কথাটো ঘৰৰে হৈছে, কিন্তু বেকাৰীত মানে বিশেষকৈ এইটো দুখ লাগিছে, মই নিজৰ লগতে 30জনকৈ স্থানীয় থলুৱা ইয়াত কৰ্মচাৰীয়ে কৰ্মসংস্থাপনেৰে তেওঁলোকৰ পৰিয়াল পোহপাল দি আছিলে। মোৰ অতিকে দুখ লাগে। তেখেতসকলক পুনৰ মই কেনেকৈ এইটো পুনৰ্জীৱিত কৰি পিনি তেওঁলোকৰ জীৱিকা নিৰ্বাহৰ এটা কেনেকৈ দিশ এটা নিৰ্ধাৰণ কৰোঁ, সেই বিষয়লৈ মোৰ দিনে ৰাতি আমি লাগি আছোঁ। তেখেতসকল কৰ্মচাৰী 2জনমান আহিছে ভলণ্টাৰী, তেওঁলোকে লাগি আছে। কিন্তু হ'লেও এনেকুৱা এটা জটিল সকলোবিলাক ধ্বংস হৈ গ'ল। মোৰ কেঁচামালবিলাকৰ গুদাম সম্পূৰ্ণ ধ্বংস, একো এপদ বস্তু বচাব নোৱাৰিলোঁ। ইমান তৎক্ষণাত পানী উঠি গ'ল। পানী প্ৰায় ইয়াত 7 ফুটলৈকে পানী উঠি গৈছে। 5 দিন সম্পূৰ্ণ পানী থাকি গ'ল। 5 দিনৰ পাছতহে আমি ইয়াত সোমাব পাৰিছোঁ। সোমালে দেখিছোঁ গোটেইখিনি পলস প্ৰায় 1 ফুটলৈকে ইয়াত পলস হৈ গ'ল, সকলো নষ্ট। যিমানখিনি বয় বস্তু বনাই থোৱা আছিলে, দেওবাৰে যিহেতু আমাৰ প্ৰডাকশ্যন হৈছিলে বয় বস্তু, সেইখিনিতো ধ্বংস হ'লে, তাৰ লগতে বনাবলৈ আনি থৈ দিয়া কেঁচামাল সম্পূৰ্ণ ধ্বংস।
ময়দা চেনি ৰিফাইনৰ পৰা আদি কৰি ডালদা চালদা সকলোবিলাক পলস সোমাই গ'ল। তাৰ লগতে পিপিবিলাক যিখিনি পেকিঙৰ সামগ্ৰী আচবাববিলাক মেচিনেৰীবিলাক এইবিলাক সম্পূৰ্ণ ধ্বংস। মোৰ দিনে ৰাতিয়ে টোপনি অহা নাই, কিন্তু পা পইচা হাতত নাই। মোৰ বিশেষকৈ এইটো ইঞ্চুৰেঞ্চ নাই, ইঞ্চুৰেঞ্চ কৰা নহ'ল, থাকি গ'ল মানে মনলৈও নাহিলে এনেকুৱা যে হ'ব বুলি ভাব নাছিলে। তো এতিয়া কোনো ধৰণৰ উপায়বিহীন হৈ গৈছোঁ। তাৰমানে শাৰীৰিকভাৱে যিমানখিনি কৰিব পাৰোঁ সিমানখিনি কৰি আছোঁ। এতিয়া শাৰীৰিকভাৱে যিমানখিনি কৰিব পাৰোঁ দিনে ৰাতিয়ে লাগি আছোঁ। যিমানখিনি কৰিব পাৰোঁ সেইখিনি শাৰীৰিকভাৱে শ্ৰম কৰি পিনি সেইখিনি কৰি আছোঁ, চেষ্টা চলাই আছোঁ যাতে। কিন্তু আপুনি এটা কথা আমি তাৰ মাজতে আপোনাক জানিবলৈ চেষ্টা কৰিছোঁ যে আপুনি কিমান টকা ব্যয় কৰিছিলে আপোনাৰ এই ক্ষুদ্ৰ ইণ্ডাষ্ট্ৰিটো? 2020-21 বিত্তীয় বৰ্ষতে তেতিয়া PMEGP আঁচনিৰ যোগেদি আমাৰ স্থানীয় গড়গাঁও ADB 10,50,000 টকাৰ মই লোন পাইছিলোঁ। তাৰ লগতে নিজা পুঁজিও অলপ তাত খটুৱাইছিলোঁ। মোৰ বন্ধু প্ৰবীণ চিত্ৰকৰেও আৰ্থিকভাৱে তেওঁ মোক সহায় কৰিছিলে। কৰি সেইমতে আমি প্ৰায় গোটেইখিনি মিলাই 20-ৰ পৰা 25 লাখ টকা দি আৰম্ভ কৰিছিলোঁ। লগে লগে আমি ব্যৱসায়টো বাঢ়ি গৈ আছিলে, যিহেতু চাহিদাৰ খাতিৰত আমি কিছুমান মেচিন নতুনকৈ আনিবলগীয়া হৈ গৈছিলে চাহিদাটো লৈ। গতিকে আল্টিমেটলি হৈছিলে যথেষ্ট পুঁজি। এতিয়া কিন্তু কিমান কি হৈছিলে সকলো নথি পত্ৰৰ সৈতে GST কাগজ, ইনভইচ, টেক্সৰ সকলোবিলাকেই নাইকিয়া হৈ গ'ল। এতিয়া একচুৱেল এমাউণ্টটো আমাৰ হাতত মানে এতিয়া দিব পৰা অৱস্থাত নাই তাৎক্ষণিকভাৱে। তেনেকুৱা ধৰণৰ কম্পিউটাৰ ছেটো ধ্বংস হৈ গ'ল, সেইটো কথা হৈ গ'ল। হয়, এনেধৰণে তেখেতৰ যি দুৰ্দশা, সেই দুৰ্দশাৰ ছবিখন তেখেতে দাঙি ধৰিছে বা তেখেতে বৰ্ণনা দিছে সেই প্ৰলয়ংকৰী বানৰ সেই বিভীষিকাৰ কথা। আৰু সেই সময়তে তেওঁলোকৰ সকলো পুঁজি বা সকলো যি আচবাব বা তেখেতলোকৰ যিসমূহ ডকুমেণ্ট তেওঁলোকৰ কম্পিউটাৰৰ জৰিয়তে ৰাখিছিলে, তাকো এতিয়া হিচাপ তাকো দিব নোৱাৰা হ'ল, যাৰ ফলত তেওঁলোকৰ পানীত সকলো গুচি গ'ল। এতিয়া অন্যগৰাকী আছে ইয়াতে, তেখেতলোকৰ কৰ্মচাৰী ইয়াতে, তেখেতে কিমান দিনৰ পৰা কৰিছিল বা তেওঁ এই চফা কৰাত ব্যস্ত হৈ আছে। আপুনি ইয়াতে কিমান দিনৰ পৰা কাম কৰি আছিল? মই JNP বেকাৰী 2021 চনৰ পৰা ইয়াত কৰ্মকৰ্তা হিচাপে কাম কৰি আছিলোঁ। ইয়াত জুলাই 19 তাৰিখে মহাবলীয়া বানপানী আহি গোটেইখন আমাৰ JNP বেকাৰী ধ্বংস কৰি এফালৰ পৰা তছনছ কৰি নিলে। এতিয়া আমি ইয়াত JNP বেকাৰীত আমি 30জন পৰিয়ালে ইয়াত কাম কৰি আছিলোঁ। এতিয়া আমি জীৱিকা যেনেকৈ 30জন পৰিয়াল আমি সংসাৰখন চলাই আছিলোঁ। এতিয়া আমি কেনেকৈ চলিম তাক লৈ আমি হতাশাত ভুগি আছোঁ। এতিয়া আমি যিমানখিনি পাৰোঁ কাম কৰিবলৈ সেইখিনি আমি এতিয়া কৰ্মচাৰী হিচাপে ইয়াত লাগি আছোঁ। কিমান কি কৰিব পাৰোঁ, কেতিয়ালৈ কি হয় এতিয়ালৈকে একো মানে ভাবিব পোৱা নাই। এতিয়া বৰ্তমান যিমানখিনি পাৰোঁ আমি সংস্থাপনটো ল'বলৈ কৰিবলৈ সিমানখিনি আমি মেচিনৰ পৰা আদি কৰি যিমান সামগ্ৰী আছে সেইখিনি যিমান পাৰোঁ সিমানখিনি আমি এতিয়ালৈকে কাম কৰি আছোঁ। কাহানিকে কেতিয়া হয় আমি এতিয়া ক'ব নোৱাৰোঁ, হয়তো আমাৰ বছৰ হিচাপেও লাগি যাব। যোগদান কৰাৰ বাবে মনোজ দত্ত আপোনাক আমি ধন্যবাদ জনাইছোঁ।